প্ৰলয়ংকাৰী বনত মৰিয়নিৰ জাজি নৈৰ ধনতোলাত ছিঙি যায় বান্ধৰ এটা অংশ মেৰামতিৰ বাবে জলসম্পদ বিভাগে অহৰহ চেষ্টা অব্যাহত ৰাখিছে কিন্তু বাঢ়নী পানীয়ে মেৰামতি কৰা অংশৰ লগতে বান্ধটোৰ আশে-পাশে খহনীয়াৰ সৃষ্টি কৰিছে ফলত মেৰামতিৰ কামত বাধাৰ সৃষ্টি হৈ জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজে পৰম্পৰাগত ৰীতি-নীতিৰে জাজি নদীত ভোগ অৰ্পণ কৰে ডাংধৰা গজলা সত্ৰৰ ডেকা সত্ৰাধিকাৰী স্থানীয় ৰাইজৰ সহযোগত নদীৰ পাৰতে ভোগ অৰ্পণ কৰে বিজ্ঞানসন্মত প্ৰচেষ্টাৰ লগতে নেদেখাজনৰ আশীৰ্বাদ কামনা কৰিছে অঞ্চলবাসীয়ে ইফালে জাজি নদীৰ পানী আৰু অধিক বৃদ্ধি পালে ধনতোলা অঞ্চলৰ বান্ধৰ পৰিস্থিতি অধিক সংকটজনক হৈ পৰাৰ আশংকা কৰিছে স্থানীয় ৰাইজে বান্ধৰ মেৰামতিৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ জলসম্পদ বিভাগক আহ্বান ৰাইজৰ এতিয়া মৰাণৰ এটি চিগা ছিঙি পেলাই মৰিজাজি হিচাপে চিহ্নিত হৈ আছিল সেই মৰাণৰ চিগাটিও আমাৰ পূৰ্বপুৰুষৰ আটা শ্ৰীকৃষ্ণ দেৱতাৰে প্ৰভুৱে সেই চিগাটি ৰক্ষা কৰিছিল আৰু তেখেতে সেই চিগাটি ৰক্ষা কৰিবলৈ আহোঁতেই তেখেতৰ যেতিয়া চিগাটো সম্পূৰ্ণ ৰ'ল সমাজৰ মাজতেই তেখেত পংগু হৈ গ'ল অৱশেষত সমাজে নি পেলাই তেওঁ সমস্তক আমাৰ গৃহত থ'লেগৈ কিন্তু তেখেতে যেতিয়া খোজকাঢ়িব নোৱাৰা হ'ল এতিয়া তেখেতে এডাল ডাঙেৰে তেখেতে অহা যোৱা কৰিবলৈ ল'লে আৰু তেতিয়াবাই আমাৰ সত্ৰভাগীৰ নাম ডাংধৰা গজলা সত্ৰৰ নামে নামাকৰণ হ'ল আৰু তেখেতৰ সমস্তৰ আটাপ্ৰভুসকলৰ শ্ৰীচৰণ সেৱা কৰি আজি এই কৰ্মভাগী আমি কৰিছোঁ উদ্দেশ্য মহাপ্ৰলয়ৰ পৰা ৰাইজক যাতে জাজি জাতিনী কুঁৱৰী আৰু জলৰূপী নাৰায়ণে সমস্ত ৰাইজক এই বিপদ সংকটৰ পৰা ৰক্ষা কৰে।